আজি আমি এটা এক্সামত পাছ কৰা ফেল কৰা কুৱেশ্যনৰ পৰা আলোচনা কৰিম, যিটো কুৱেশ্যন নেকি এডিআৰিতে হওক বা আসাম পুলিচতে হওক আহা দেখা পোৱা যায়। গতিকে বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী, আপোনালোকে চাই আছে অবিনাশ ছাৰ ইউটিউব চেনেল। যদি আপুনি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে। বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যনত কি আছে, এটা পৰীক্ষাত 35% শিক্ষাৰ্থীয়ে গণিতত ফেল কৰে, মানে 35% শিক্ষাৰ্থীয়ে গণিতত ফেল কৰে আৰু 40% শিক্ষাৰ্থীয়ে ইংৰাজীত ফেল কৰে। 35% ষ্টুডেণ্টে গণিতত ফেল কৰে আৰু 40% শিক্ষাৰ্থীয়ে ইংৰাজীত ফেল কৰে। যদি 15% শিক্ষাৰ্থীয়ে দুটা বিষয়ত ফেল কৰে, তেন্তে এইটো দুটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী কিমান? মানে 35% শিক্ষাৰ্থীয়ে গণিতত ফেল কৰে আৰু 40% শিক্ষাৰ্থীয়ে ইংৰাজীত ফেল কৰে আৰু 15% শিক্ষাৰ্থীয়ে দুটা বিষয়ত ফেল কৰে, মানে গণিততো ফেল কৰে আৰু ইংৰাজীতো ফেল কৰে। তেন্তে দুটা বিষয়ত মানে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী কিমান? তো ইংলিছটো চাওঁ। In an examination, 35% of the candidates fail in maths and 40% fails in English. If 15% fails both the subjects, find the percentage of those who pass in both subjects. মানে 35% মেথছত ফেল কৰে, 40% ইংলিছত ফেল কৰে আৰু 15% দুটা বিষয়তে ফেল কৰে। তেন্তে কিমানজন ষ্টুডেণ্ট এনেকুৱা আছে যিয়ে নেকি দুটা বিষয়ত উত্তীৰ্ণ হ'ব? এই কুৱেশ্যনটো আমি বলক এতিয়া সলভ কৰোঁ। ফেইলছ অনলি মেথছ, মেথছত মানে কেৱল ফেইল কৰাটো। কেৱল মেথছত কিমান ফেল কৰে এইটো চাওক। ইয়াতে কি কৈছে, 35% শিক্ষাৰ্থীয়ে গণিতত ফেল কৰে, মানে ইয়াতে টোটেল যিটো গণিতত ফেল কৰা ষ্টুডেণ্ট কি আছে 35 আৰু 40% শিক্ষাৰ্থীয়ে কি আছে ইংৰাজীত আৰু 15% শিক্ষাৰ্থীয়ে দুটা বিষয়ত ফেল কৰে। এই 15% যিটো আছে, এই 15%টো 35%তে ইনক্লুড হৈছে, মানে ইয়াতেও আছে আৰু এই 15%টো এই 40%তে ইনক্লুড আছে। কিয়নো এই 15%টো কমন হয়, কাৰণ 15% শিক্ষাৰ্থীয়ে দুটা বিষয়ত ফেল কৰে, মানে ইংৰাজীতো ফেল কৰে গণিততো ফেল কৰে। সেইকাৰণে যেতিয়া গণিতত ফেল কৰা ষ্টুডেণ্ট কিমান আছে বুলি ক'ব, এই 15%টো ইয়াতে আহিব। কাৰণ কিয় আহিব? এই 15%ত গণিতত ফেল কৰাও আছে আৰু ইংৰাজীত ফেল কৰাও আছে। যিহেতু ইয়াতে মেথছত ফেল কৰাও আছে, ছায়েন্সত ফেল কৰাও আছে, সেইকাৰণে যেতিয়া ক'ব মেথছত কিমানজন ফেল কৰা আছে, গতিকে এই 15%টো ইয়াতে এবাৰ কাউণ্ট হৈছে 35%ত আৰু এই 15%টো ইয়াতেও কাউণ্ট হৈছে। কিয়? যদি কয় ছায়েন্সত কিমান ফেল কৰা আছে, তে 40% ক'ব, কিন্তু এই 15%ত ছায়েন্সো আছে মেথছো আছে, মানে এই 15%টো মানে দুটা ছাবজেক্টত ফেল কৰে, মেথছতো ফেল কৰে ছায়েন্সতো ফেল কৰে। সেইকাৰণে এইটো মানে টোটেল হয়। মেথছত টোটেল ফেল কৰা কিমান আছে 35%, মেথছত এইটো ছায়েন্সত টোটেল ফেল কৰা কিমান আছে 40%, আৰু এই 15%টো দুটা, মানে মেথ ছায়েন্স দুটাই। এতিয়া আমি চাম ফেইলছ অনলি মেথছ। এই 15%টো বাদ দিম, কাৰণ এই 15%টো দুটাত ফেল কৰে, মেথছতো ফেল কৰে ছায়েন্সতো ফেল কৰে। এই 15%টো দুবাৰ কাউণ্ট হৈছে, চাওক এই 15%টো একবাৰ কাউণ্ট হৈ আছে মেথছত, এই 15%টো এবাৰ কাউণ্ট হৈ আছে ছায়েন্সত। যিহেতু এটা মানুহে দুবাৰ কাউণ্ট হৈছে, চাওক এই 15%টো 15%ত ধৰক 10জন মানুহ আছে। সাপোজ মই ধৰিলোঁ 15%ত 10জন কেণ্ডিডেট আছে, 10জন কেণ্ডিডেটে মেথছতো ফেল কৰি আছে, 10জন কেণ্ডিডেটে ছায়েন্সতো ফেল কৰি আছে। ঠিক আছে, যেতিয়া আমি কম মেথছত কিমান ফেল কৰি আছে, তেতিয়া সেই 35% যে হৈ আছে এই 10জনো ইয়াতে আহি আছে, আৰু যেতিয়া কম ছায়েন্সত কিমান ফেল কৰি আছে এই 10জনো ইয়াতে যাই আছে। এই 10জনে হয়, ইয়াতে ডাবল যাই আছে, ইয়াতে একবাৰ 10জন ধৰা হৈ আছে, ইয়াতে এবাৰ 10জন ধৰা হৈ আছে, মানে দুবাৰ কাউণ্ট হৈ আছে। মানুহ 10টাই, কিন্তু কাউণ্ট হৈছে দুবাৰ, মানে 20টা হৈ আছে ষ্টুডেণ্ট। সেইকাৰণে আমি কি কৰিম, এই যিটো 35% মানে ফেইলছ অনলি মেথছ, কেৱল মেথছত কিমান ফেল কৰে, তো টোটেল মেথছত ফেল কৰা কিমান আছে 35%, আৰু ইয়াতে যিটো এইটো 15% মেথছত ফেল কৰে, ইয়াৰ পৰা এই 15%টো মাইনাছ কৰি দিম। কিয় মাইনাছ কৰিম? কাৰণ এই 15%টো মেথছো হয় ছায়েন্সো হয়, আমি কেৱল মেথছত ফেল কৰা ওলাম। ঠিক আছে, ফেইলছ অনলি মেথছ 35% মাইনাছ 15% কিমান হ'ব 20%, আৰু কি হ'ব ফেইলছ অনলি ছায়েন্স।
সায়েন্সত ফেল কৰা কিমান আছে 45% হল টোটেল কি সায়েন্সত ফেল কৰে কিমান 40%। আৰু ইয়াতে কি এই 15% টো ম্যাথছতো ফেল কৰা সায়েন্সতো ফেল কৰা, গতিকে এই 40% ৰ পৰা 15% মাইনাস কৰিম, এতে কিমান হ'ব 25%। পিছত কি হ'ব ফেলছ অন বোথ সাবজেক্ট, দুটা সাবজেক্টত ফেল কৰা কিমান হয়, বোথ সাবজেক্টত ফেল কৰা কিমান হয় 15%। এই 15% টো মানে দুটা সাবজেক্টত ফেল কৰে, সেই কাৰণে ইয়াক মানে পৃথককে লিখিছো, কাৰণ ইয়াক যদি আমি পৃথককে নেলেখো দুটা সাবজেক্টত যিয়ে মানে ফেল কৰে তাক আমি পৃথককে লিখিবই লাগিব। যদি আমি পৃথককে নেলেখো, যদি দুটাত দুবাৰ লিখো, চাওক এই 15% টো ইয়াতে এবাৰ দিলে, এই 15% টো ইয়াতে এবাৰ দিলে, মানে এটা বস্তু দুবাৰ কাউন্ট হৈ যাব, দুবাৰ কাউন্ট হৈ গেলে কি হ'ব ভ্যালুটো মানে বেছি হৈ যাব, মানে একুৰেট নাহিব। সেই কাৰণে দুটা সাবজেক্টত ফেল কৰাবোৰ আপুনি পৃথককে ৰাখিব আৰু এটা সাবজেক্টত ফেল কৰাবোৰ পৃথককে লিখিব। তাৰ পিছত টোটেল স্টুডেন্ট ফেল, টোটেল স্টুডেন্ট ফেল অফ টোটেল স্টুডেন্ট এইটো লিখক। ফেল অফ টোটেল স্টুডেন্ট কিমান আছে 20%, এইটো ফেল অফ টোটেল স্টুডেন্ট 20%, 25% প্লাস 15% কিমান হ'ব 20, 25, 45 আৰু 15, 60% স্টুডেন্ট মানে টোটেল মানে ফেল। এতিয়া কি হ'ব পাস স্টুডেন্ট, এতিয়া পাস কৰা স্টুডেন্ট কিমান হ'ব পাস কৰা স্টুডেন্ট কিমান হ'ব 100% হয়, 100% ৰ পৰা 60% গেলে কিমান হ'ব 40% হ'ব। মানে দুটা সাবজেক্টত এই তেন্তে দুটা বিষয়ত উত্তীৰ্ণ শিক্ষাৰ্থী কিমান 40%, মানে 40% শিক্ষাৰ্থীয়ে দুটা বিষয়ত উত্তীৰ্ণ হয়। এতে চাওক আৰু এটা আমি এক্সাম্পল দি আপোনাক দেখাই আছো, যেনেকুৱা ধৰক মোৰ নাম অবিনাশ হয়, ইয়াতে এইটো চাওক অবিনাশৰ লগত ধৰক কি আছে এটা হন্ডাৰ বাইক আছে আৰু এটা বুলেট আছে ধৰক, ঠিক আছে। তে ৰামৰ লগত ধৰক কেৱল হন্ডাৰ বাইক আছে এটা, এতিয়া যদুৰ লগত হন্ডা বুলেট আছে, এতিয়া মধুৰ লগত বুলেট আছে, ঠিক আছে। এতিয়া যদি কওঁ হন্ডা কিমান জনৰ লগত আছে, চাওক তে হন্ডা কিমান জনৰ লগত আছে এজন দুজন তিনিজন, ঠিক আছে তিনিজন। তে বুলেট কিমান জনৰ লগত আছে এজন দুজন তিনিজন। এতে যদি কওঁ হন্ডা তিনিজনৰ লগত আছে বুলেট তিনিজনৰ লগত আছে, তেতিয়া টোটেল মানুহ কিমান হ'ব 6 জন। এই যদি 6 জন কওঁ হ'ব জানো, এতে মানুহ কিমান আছে 4 জন, কিন্তু আমাৰ হন্ডাও 3 জনৰ লগত আছে বুলেটও 3 জনৰ লগত আছে, তেতিয়া টোটেল মানুহ 6 জন হল, 3 3 6 হিসাব মতে 6 হ'ব লাগে, কিন্তু 6 কিয় নহয় চাওক। এতিয়া চাওক কেৱল এটা বাইক থকা কি হন্ডা, কেৱল এটা বাইক থকা কি কোন ৰাম, হন্ডা ৰামৰ লগত আছে ধৰক এজন, ঠিক আছে। প্ৰথমতে সিঙ্গল বিলাক একেলগ কৰিম, ইয়াতে বুলেট এজন থাকাটো, বুলেট এইটো মধুৰ লগত ইয়াৰ লগত এটা গাড়ী আছে, আৰু দুটা গাড়ী থাকা কোন হয় হন্ডা কমা বুলেট, এইটো চাওক হন্ডা কমা বুলেট তে অবিনাশ, ইয়াতে দুটা বাইক আছে ইয়াৰ, আৰু এইটো যদুৰ লগতো হন্ডা কমা বুলেট যদু, ঠিক আছে। এটা চাওক দুটা, এটা যদি টোটাল মানুহ কওঁ 1 2 একজন দুজন তিনজন 4 জন, 4 জন হয় না। এটা চাওক প্ৰথমতে এটা এটা কাৰ লগত আছে, এটা এটা একেলগ কৰিছো, আৰু দুটা দুটা কাৰ লগত আছে, এইটো চাওক হন্ডা বুলেট অবিনাশৰ লগত আছে আৰু এইটো হন্ডা বুলেট যদুৰ লগত আছে, গতিকে এটা থাকাবোৰক পৃথক কৰিছো, দুটা থাকাবোৰক পৃথক কৰিছো। ঠিক একেদৰে ইয়াতেও মানে কেৱল ম্যাথছত ফেল কৰাবোৰ আমি একেভালে কৰিম, কেৱল সায়েন্সত ফেল কৰাবোৰ আমি একেভালে কৰিম, আৰু দুটা বিষয়ত ফেল কৰাবোৰ আমি একেলগে কৰিম। যিহেতু যদি এই 15% টো ইয়াতে মানে ধৰি থাও 15%, আৰু এই 15% যদি ইয়াতেও ধৰি থাও, তেতিয়াহ'লে কি মানুহ এটাই হ'ব, কিন্তু কাউন্টিং দুবাৰ হ'ব, ইয়াতেও এবাৰ হ'ব ইয়াতেও এবাৰ হ'ব। সেইবাবে যিসকলে কেৱল এটা বিষয়ত ফেল কৰে তাক পৃথককে লিখিম, এইটোৰ পৰা পৃথককে লিখিম, যিসকলে দুটা বিষয়ত ফেল কৰে তাক মানে আমি পৃথককে ওলাম।
পৃথককৈ ওলাই কিনে যিটো টোটেল ষ্টুডেণ্ট থাকিব সেই ষ্টুডেণ্টৰ পৰা এই ফেইল কৰা ষ্টুডেণ্টবোৰ আমি আঁতৰাই দিম, তেতিয়াহ'লে আমি মেইন কিমানজন পাছ কৰিছে সেইটো আমি উলিয়াব পাৰিম। আজিলৈকে ইমানে, পৰৱৰ্তী ক্লাছত আমি এনেকুৱা ধৰণৰ আৰু মেথছৰ কুৱেশ্যন আলোচনা কৰিম।